গাম ভবাই নাছিলো তো গাম ধৰ ভবাই নাছিলো মোৰ বাদে তোমাৰ সপোনবোৰ কাৰে থাকে কি হল কেলা তোৰ মনে মনে থাকিলে থাক নহলে কেলা মুখ ভাঙি পঠিয়াম ইয়াৰ আকৌ কি হ'ল বে নাজানো বে আবে ভবাটো মোৰ নাছিলো ন তাইৰ লগত মোৰ ব্ৰেকআপ হ'ব বুলি কিন্তু হৈ গ'ল ন অভি তই কচোন বাৰু মই ভাবিছিলো জানো কচোন তাইৰ লগত মোৰ ব্ৰেকআপ হ'ব বুলি মই ভাবিছিলো জানো ক আৰে তোক ভাল পোৱা কাহিনী শুনি শুনি আমাৰ মাল খোৱা কেলা নিচাই ফাটি যাব বে চুট মাৰি দিম কেলা ব্ৰেকআপ মোৰ হৈছে নিচা মোৰ লাগিব লাগে আৰু ধৰিছে ফ্ৰীতে মদ খাই নিচা ধৰিছে তোৰ বনৰ পখৰা মই হলে মাল নাখাওঁ দে মই মাল নাখাওঁ হেই বাদ দেচোন এইবোৰ আৰু তোৰতো তাইৰ লগত লিলিমাই ঠিকেই চলি আছিলে কেলে ব্ৰেকআপ হ'ল তোৰ চুপ একদম চুপ লিলিমাই বুলি নকবি বে প্ৰেম কৰিছিলো বে তাইক সঁচা প্ৰেম কৰিছিলো বে কান্দিছে বেচা কেলা এইটো ছোৱালী নেকি বে তই তাইক কেনেকে লগ পাইছিলি বে তাইক লগ পোৱা দিনটো মই কেতিয়াও নাপাহৰো তহঁতৰ প্ৰেমটো কেনেকে হৈছিলে বে প্ৰেমহে হৈ গ'ল নজনাকে হে কচোন ক কেনেকে হৈছিলে দাদাগিৰি দেখাবলৈ এইডক মোৰ ভুল হৈ গ'ল ভাই লাইটো দে এইডক মোৰ ভুল হৈ গ'ল আজিৰ পৰা নকৰো এনেকুৱা আৰু ফালি পেলাম কেলা গম পাইছো নাই আৰু নকৰো আজিৰ পৰা এনেকুৱা মোক মাফ কৰি দিয়ক ইয়াক কেলা বখলাই পেলাম নেকি ৰাস্তা মাজতে কেলা এইডক দাদা এইবাৰ কাৰণে মাফ কৰি দিয়ক মোক শুনিছানে নাই লাজ লগা নাই হা হিৰোগিৰি দেখাবলৈ আহিছা কি হ'ল এতিয়া হা ইমান মনে মনে আছা যে কিবা এটা কৈ আছো মই শুনিছানে নাই ও 21 শতিকাৰ বিয়াংগনা চিনি নাপাওঁ জানি নাপাওঁ কোন বে তই নে মডেলটো লাভাৰ ইয়াত যে সেই পাতিহাঁহতে পেক পেক কৰি আছ ঐ কি কৈছ এইখন দেখিছ গাল ছিগি যাব ও সাগৰ এইটো বেলেগ জিনিস বে ৰ ইনে মৰা নাই তাক সৰু ছোৱালীজনীয়ে ভোকত খাবলৈ নাপায় তাক কিবা এটা খুজিছিলে সি চালা কুকুৰে গটা মাৰি দিছে আৰু ছোৱালীজনী পৰি হাতত দুখ পাইছে সেইকাৰণে পিটিছিলো তাক অলপ ভাল কৰিতো ক'ব পাৰি মোৰ এইবোৰ ভালকে বুজাই থকা অভ্যাস নাই ভাল কৰিছে ৰেছপেক্ট পাব আৰু বেয়া কৰিছে পিটন খাব মই কোনো সমাজ সংস্কাৰক নহয় যে এইবিলাক বুজাই ভাষণ মাৰি থাকিম সেইবুলি ইমান খং ভাল নহয় ভাল কামবোৰ ভালকৈ কৰিলেহে মানুহে মনত ৰাখে আমাৰ সাগৰক চবেই চিনি পায় কোনে চিনি পায় মদৰ দোকান ভৰত আকৌ আৰে তই যাচোন যা জানা আৰে জানা যা ই মিছাৰে জিৰি গৈ থাকে হ'ব হ'ব দিয়ক আকৌ চাগে কেতিয়াবা লগ পাম এনেকৈ কাৰোবাক মাৰি পিটি আকৌ চিগাৰেট খাই থকা নাই মই আগে এনে কাজিয়া নকৰোঁতো কিন্তু এনেকুৱা কামবিলাক দেখিলে অলপ খংটো উঠি যায় আৰু এতিয়াৰ পৰা চাগে সদায় লগ পাব লাগিব কিবা ক'লে নাই একো নাই লগ পাম দিয়া ঠিক আছে বাই হাই ও ভাই
কি হ'ল জুইবে কোন কথাবোৰ নে ছোৱালীজনী বনত জগা তোক কেলে লাগে পৰি গলি কি প্ৰেমত ধেৎ পাগলা পৰিলি আজি ফুলটা খুলি দিওঁ খুলি দিম দে বল গগৈতালৈ যাম দেই বেলি মোৰ ওপৰত নোলোৱালৈকে শুই থাকো আজি তোৰ কাৰণে ৰাতিপুৱা আহি ছোৱালী চাব ৰখি থাকিবলগীয়া হৈছে এই 9টা বাজিলে দেখা নাই নে ঐ তোৰ এখন মুখ নে পক প্ৰেম কৰিছ তই ছোৱালী ভাল পাইছ তই মোক কেলা মালৰ নিচা ফাটি গৈছে বে ৰাতিপুৱা হ'ব লাগে কেলা মালৰ হেং হৈছে কেলা তোৰ ভাল পোৱা হেং এই অভাৰ এক্টিং কৰি নাথাক মনে মনে বহি থাক না পইচা তাই নাম কি ঘৰ ক'ত মোবাইল নাম্বাৰ যি লাগে তই আজিয়ে লৈ ল'বি মোক আৰু এইবোৰ ক্ষেত্ৰত তই কামুৰি নাথাকিবি কৈ যদি হ'লে এ হ'ব দে ইনো ল'ম আহিব হৈছে মনে মনে বহি থাক তই কাক সুধিছ বাৰু আজিলৈকে প্ৰেম হৈ পাইছে জানো প্ৰেম যদি হৈছে অকল ক্ৰম ব্ৰাউজাৰত থকা ৱেব ছিৰিজখন চাইহে হৈছে ৰাতিপুৱাই পুৱাই শ্ৰীকৃষ্ণ আৰু সুদামা একেলগে যে কথাটো কি শ্ৰীকৃষ্ণ সুদামা হে নহয় নহয় ই সাগৰ আৰু মোৰ অভিষেকহে ঐ মূৰ্খ ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামাৰ কথা কৈছে অ' মাই গড মই মালৰ নিচাত পাহৰিয়ে গৈছিলো মানে ইয়াৰ মানে মাথা আৰু জিভা জুইটাই ছুটি এই বাৰু কলেজলৈ ওলালা কলেজলৈ বুলি আহিছো তোমালোকে পিছে আজি কাক দম দিম বুলি ৰৈ আছা হে দম দিবলৈ নহয় নহয় মৰম কৰিবলৈ ৰখি আছো হয় নাই মৰম কিহৰ কাক তই যাচোন ইয়াৰ পৰা কাটি খা 10 টকা দে এনে লাজ পাই নাথাকিবি যা দে লাগি তোমালোক কিন্তু বেছ ফানি দেই সোমাব পাৰিছো নে তোমাৰ দেখোন এইটো ভাল কলা আছে কিন্তু এই হাঁহিৰ আৰতো বেলেগ এখন পৃথিৱী লুকুৱাই ৰখাৰো কলা আছে মোৰ মানে বাদ দিয়া একো নাই আচ্ছা তোমাৰ নামটো কি মোৰ নাম ঈশানী ঘৰ শিৱসাগৰত ইয়াত পঢ়ি আছো বাহ বৰ পবিত্ৰ নামচোন বাহ বৰ জানা দে তুমি অলপ চলপ তোমাৰ নামটোত যিদৰে মা দুৰ্গাৰ পবিত্ৰতা সোমাই আছে এই সাগৰৰ মনটো ভোলানাথৰ বিশালতাৰ দৰে বিশালতা সোমাই আছে বাহ বেলেগ কবি দেখোন তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই কিবা কলা নাই নাই কবিতাটো ভাল লাগে বাবে আওৰাই দিলো আচ্ছা ঠিক আছে এতিয়া যাও দিয়া মই ইয়াত কবিতা গাই থাকিলে ক্লাছলৈ দেৰিয়ে হ'বগে ঠিক আছে যোৱা আচ্ছা শুনাচোন কোৱা আকৌ যদি এনেকে মানে কথা পাতিবলৈ মন যায় তেতিয়া মানে মানে কৰি থাকিব নালাগে নাম্বাৰটো লৈ লোৱা কোৱা 9101 3606 থেংক ইউ ৱেলকাম ঐ একেবাৰে লভি বুলি কৈ দে চিগেটা খাৰুৱা বল ফোন তাকে কৰো ৰখ হেল্ল' কোন ৰাতি ফোন কৰিছো অচিনাকি নাম্বাৰ ধৰিব পৰা নাই নে কোন হয় কোনবা অচিনাকি কাৰোবাক নাম্বাৰ দিছিলা তাৰে কোনোবা হয় আৰু দিয়া সাগৰ দা কোৱা মানে কওক আপুনি বুলি সম্বোধন নকৰিলে হ'ব দিয়া তুমি ক'লে চলি যাব হয় নেকি নাম্বাৰটো ৰাতিপুৱাই দিলো ফোন মেছেজ এটাও নাই ভাবিলো চিগাৰেটৰ ধোঁৱা লগতে কিজানি উৰাই দিলা নাই সকলো বস্তু উৰি নাযায় নহয় যিবিলাক বস্তু মনত সাঁচি ৰখা হয় সেইবিলাক থাকি যায় দিয়া তুমি বৰ পাজুল লগাই কথা কোৱা দেই বাৰু এইবোৰ বাদ দিয়া কাইলেতো কলেজ বন্ধ সন্ধিয়া লগ পাব পাৰিনে বাপৰে চিনাকি হৈছোহে লগ কৰা কথা কলাই তুমি দেখোন বৰ ফাষ্ট কিছুমান কাম ফাষ্ট কৰিয়ে ভাল লাগে দিয়া কিবা কৈছা নাই একো নাই বাৰু মানে কাইলৈ লগ পাম নে ঠিক আছে পাম বাৰু কিন্তু ক'ত
ফাৰ্ষ্ট অফ অল থেংক ইউ তুমি মোক ইমানখিনি টাইম দিয়াৰ কাৰণে আৰু মই তোমাক ক'ত লগ কৰিব লাগে সেইখিনি কৈ দিম দিয়া হয় নেকি ঠিক আছে বাৰু দিয়া গুড নাইট ঠিক আছে দিয়া গুড নাইট কি হ'ল ইমান চুপচাপ আছা যে আৰু ইমানকে পানীবোৰ খাইছা কিয় ইমান সাহসী ডেকা কি হ'ল আজি নাই আগতে মানে এনেকৈ ওলাই অহা বা ছোৱালীৰ লগত কথা পতা ইমান অভ্যাস নাই যে সেইকাৰণে অলপ মই কৰিছোঁ ভাবিছা মানে নাই সেইটো ক'ব বিচৰা নাই মানে এনেকৈ তোমাৰ লগত এনেকৈ ইয়াত বহি কথা পাতিম বা লগ কৰিম বুলি ভবাই নাছিলোঁ আৰু জীৱনটো বহুত ষ্ট্ৰাগলৰ মাজত এই পৰ্যায় পাইছেহি ন ষ্ট্ৰাগল মানে কি ক'ব বিচাৰিছা ভালকৈ কোৱা ষ্ট্ৰাগলৰ কথা কিনো ক'ম আৰু বহু কথা পাহৰিবলৈ এখন মুখৰ ওপৰত মানুহে দেখা বেলেগ এখন মুখে লগাই আছোঁ আৰু মদ বিড়ি চিগাৰেট এইবোৰ খাই নিজকে অলপ মাতাল কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে কিছুমান কথা মনত নপৰে আচলতে সৰুৰে পৰা ঘৰখনত এটা বেলেগ পৰিৱেশ পাই আহিছোঁ জন্ম হোৱা পিছৰে পৰা মানে যেতিয়াৰ পৰা বুজা হৈছোঁ মদৰ নিচাত দেউতাই মাৰ ওপৰত কৰা প্ৰতিটো অত্যাচাৰ দেখি আহিছোঁ মই শুনিম বুলি মায়ে মুখ টেপি কন্দা দেখিছোঁ ভাবিছিলোঁ মায়ে প্ৰতিবাদ নকৰে কিয় কাৰণ এটাই মাৰ জীৱনটোক জীয়াই থকা নামত মই আছিলোঁ শেষত ভাবিলোঁ এই সমাজখনত ৰাম হৈ জীয়াই থকা ৰাৱণৰূপী দেউতাককেইটাৰ চৰিত্ৰ উদঙাই দিম কিন্তু নাই এদিন হঠাতে নাভাবিবলগীয়া সময় এটা আহিল নাভাবিবলগীয়া সময় মানে দেউতাই যাচি দিয়া ডিভোৰ্চ পেপাৰখন আৰু মায়ে বিনা সংকোচে কৰা চাইনটো ইমানবোৰৰ পাছতো তুমি ইমান সহজ কেনেকৈ সাগৰদা নিজেও ইমান হাঁহি থাকা আৰু আনকো ইমান হহুৱাই থাকা অভ্যাস হিচালি এই সকলোবোৰ এতিয়া অভ্যাস কৰি লৈছোঁ আচলতে মদ খোৱা প্ৰত্যেকটো ল'ৰাই ৰাস্তাই ঘাটে মাতলামি কৰি নুফুৰে বুকুত সাঁচি থোৱা দুখবোৰ পাতলাবলৈও খাব পাৰে আৰু ময়ো ঠিক তেনেকুৱাই কিন্তু এতিয়া তুমি মোৰ জীৱনলৈ আহিলা আৰু তোমাক লগ পোৱা পিছৰে পৰা এতিয়া কিবা সকলোবোৰ নতুন নতুন লাগিবলৈ ধৰিছে কি নতুন নতুন লাগিছে কোৱাচোন তোমাক লগ কৰিবলৈ মন যায় তোমাৰ লগত কথা পাতিবলৈ মন যায় আৰু তোমাৰ সৈতে সময়বোৰ পাৰ কৰিবলৈ মন যায় নাজানো কিয় হৈছে এইবোৰ আমি দেখোন কথা পাতিয়ে থাকোঁ আৰু লগ পোৱাৰ পাছৰ পৰা দেখোন প্ৰায় কথা পাতোঁ তথাপিও ইছানী মানে প্ৰেম কাক কয় নাজানো আৰু ভাল পোৱা কি বস্তুটো বুজিয়ে নাপালোঁ তথাপিতো কিন্তু প্ৰেমত পৰিবলৈ মন গৈছে আৰু তোমাৰ এই সাহসী মনটোক বুজিবলৈ মন গৈছে তুমি ভুল নুবুজিবা আকৌ নাই বুজাও তোমাক সৰল বুলি ভাবিছিলোঁ কিন্তু ইমান বেছি যে সৰল মই ভবাই নাছিলোঁ কিয় লুকুৱাই ৰাখা এই সৰলতাবোৰ ভয় হয় কি জানি সেই অতীতৰ ভয়টোৱে আকৌ খেদি আহে বুলি যদি তোমাৰ ভয়টোৰ সন্মুখত মই সাহস হৈ থিয় দিওঁ মানে ঐ শুনাচোন কি আছিল মানে এইটো তোমাৰ ভয়টোৰ সাহস
প্ৰেমৰে বৰষুণ তোমাৰে নামতে বৰষে সকলো চোনটো মাতে বিলীন হৈ সঁচাকে হিয়াতে প্ৰেমৰে বৰষুণ তোমাৰে নামতে বৰষে সকলো চোনটো মাতে বিলীন হৈ সঁচাকে বাহ ইমান ধুনীয়া লাভ ষ্টৰিটো আৰম্ভ হৈছিলে তাৰপিছত কেনেকে ব্ৰেকআপ হ'ল বে তই নুবুজিবি ভাই প্ৰেমৰ আৰম্ভণিটো সদায় মিঠাৰে হয় তাৰপিছত একেলা তিতা কেহা চোকা লাগিবলৈ ধৰে এই আমাৰো প্ৰেম কাহিনী বেলেগৰ দৰে ঠিকেই চলি আছিলে কিন্তু হলে কি হ'ব ভাল থাকিলেতো বেয়া থাকেই না এভৰি একশ্যন হেজ এন ইকুৱেল অপজিট ৰিয়েকশ্যন মেৰে দোস্ত বুজি পাইছ ন পাইছো পাইছো পাইছ ভি এই পেক এটা বনাচোন গিলাচ এই ৰ খাই দে পানী খতম তাৰপিছত কেনেকে হ'ল বে মাৰি দে তাৰপিছত কি হলো মাত বোল নাই যে ইমান মনে মনে আছা কিয় কি হ'লনো একো নাই হোৱা মই কিবা জগৰ লগালো নেকি কোৱা ইমান চুটিকৈ কাপোৰ পিন্ধিলে হয় নেকি মোৰ ভাল নালাগে জগৰ মানে মোৰ কাপোৰতহে কি হ'বনো বহুতেই পিন্ধেচোন বহুতৰ লগত মই আকৌ তোমাক নিবিচাৰোঁ নহয় আৰু চোৱা মই ল'ৰা হৈ ল'ৰাৰ মন আৰু চকুৰ ভংগী মই বুজি পাওঁ গতিকে নিজে অলপ চাই চিতি চলিলে ভাল একো নহয় তুমি আছা নহয় ব'লা এতিয়া ব'লা আচ্ছা শুনাচোন কোৱা কাইলৈ মোৰ কম্পিউটাৰৰ এক্সাম এটা আছে আৰু ৰুম আহোঁতে সন্ধিয়া হ'ব আনিবগৈ পাৰিবা নাপাহৰিবা কিন্তু নাপাহৰো উত্তম হৈছে নে সোনকালে ভণ্টি কাৰ কাৰণে ৰখি আছা আহা নহ'লে আমাৰ মাজতে বহাই লৈ যাওঁ নে কি উত্তম ভণ্টি আহা কোচতে বহাই লৈ যাওঁ তোমাক চৰ চিনি পাওঁ ল'ৰা চেণ্ডেল গালত বহি যাব মা কালি মা দেখোন এইজনী যোৱাই ভাল নেকি বাৰু যাওঁ নেকি যাওঁগে মাৰ চাৰ নাখাওঁ আৰু জোকাই ল'ব নোৱাৰি দেই দাদা ৰ'ব কি হ'ল কিয় ইমান ফোন কৰি আছা হা মই গম পাইছো তোমাৰ খং উঠি আছে আৰু অথনিৰ কাৰণে একদম সৰি মই যাব নোৱাৰিলো মানে তোমাৰ ভুল কৰি এতিয়া ৰিগ্ৰেট কৰি কি পাবা হা
আৰে কথাবোৰ সহজকে লোৱা ন তুমি মোক কবলৈতো দিয়া কি হৈছিল কি ক'বা তুমি কৰবাত মদ খাই পৰি আছিলা নে কাৰোবাৰ লগত মাৰপিট কৰি আছিলা বহুত ডাঙৰ ডাঙৰ কথা কোৱাচোন এটো নকৰিবা হেতু নকৰিবা এতিয়া মই আজি কিয় ইমান দেৰি ৰৈ থাকিব লগা হ'ল ইছানী বহুত কথা কৈ আছা শুনি আছো মই ভুল হৈছে সৰি কৈছো কি হৈছিল কথাটো শুনি নলও কেলা মুখ আছে বুলি জিনি কৈ দিবি কেলা থাকো দেখুৱাই দিলা ন নিজৰ চৰিত্ৰ তুমিৰ পৰা তই আৰে শুনিতো ল আজিৰ পৰা তুমি মোক কন্টেক্ট নকৰিবা হেল্ল' বাই হেল্ল' ঐ কি হ'ল আজি ৰাতিপুৱাই অকলে অকলে ধৰিলি যেন মোক অলপ অকলে থাকিবলৈ তই যা ইয়াৰ পৰা তোক মানে কথা এটা কওঁ বুলি ভাবিছিলোঁ বকি যা কওঁ জানো আবে কব থাকিলে ক নকলে যা না কেলা এই মানে কি মানে কৈ আছ ক এই ৰাতিপুৱা মানে ইচ্ছাদি মই ল'ৰাডালৰ বাইকত উঠি যোৱা দেখিছিলোঁ বাহিলা আৰে এতিয়া আকৌ কিয় বেছি কথা কৈ নাথাক চুপচাপ বাহিলা ৰাতিপুৱা ল'ৰাটো কোন আছিলে কোন আছিল কাৰ লগত বাইকত গৈছিলো তোমাৰ লগৰ সেই চামচাবোৰে খবৰ দিলে এই কথা বহলাই নাথাক যিটো উঠিছো কেলা হেতু উত্তৰ দে ল'ৰাটো কোন আছিলে কিয় লাগে তোমাক মোৰ সুবিধা হৈছে মই কৈছো নিজেতো দায়িত্ব বুজি নোপোৱাই মই কাৰোবাৰ লগত গলেও তোমাৰ ইমান প্ৰব্লেম আৰে প্ৰব্লেম আছে কাৰণে কৈছো ন তোৰ কি এটা শান্তি হোৱা নাই হা নাটক কৰিব আহিছ মোৰ লগত দেখুৱাই দিলা ন নিজৰ চৰিত্ৰ কি পাৰ্থক্য থাকিল হা তোমাৰ আৰু তোমাৰ দেউতাৰ মাজত কেলা জানা যাম সাগৰ যাম মাত্ৰ এটা কথা শুনি লোৱা তোমাৰ লগৰ সেই চামচাগিৰি কৰাকেইটা কবা যে কাৰোবাৰ লগত যোৱা মানে কোনোবা কিবা নহয় কাৰোবাৰ ঘৰৰ মানুহ দাদা ভাইটিও হ'ব পাৰে যা আজি এমাহ পাৰ হৈ গ'ল বে না ফোন না মেছেজ বহুতবাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু নাই ৰেছপন্স নিদিলে গম পাইছোঁ কলেজ বন্ধ দিয়াৰ কাৰণে তাই ঘৰত গৈছে অলপমান চাগে নিজকে ব্যস্ত কৰি ৰাখিছে মই কিন্তু এইটো জানো যে তাই মোক কেতিয়াও নেপাহৰে কাৰণ তাই মোক ভাল পায় আৰু মই তাইক বহুত ভাল পাওঁ ৰে আৰে তই কান্দিছ কিয় ৰে ল'ৰা মানুহে কান্দিলে বেয়া দেখি প্ৰব্লেমটো তাতেই ন ল'ৰা মানুহে কান্দিলে বেয়া দেখি কান্দিলে মানুহে দেখি হাঁহিব আমি কি মানুহ নহয় আমাৰ কি অন্তৰ নাই আমাৰ কি দুখ নালাগে নেকি আমাৰ চকু পানী নোলায় নে কিয়
আমিওতো চিকুৰিলে দুখ পাওঁ ন গেলা হেল কেলা তাই গৈ আহিব নহয় তই যদি সেইদিনাখনি যদি ল'ৰাটোৰ কথা নকলি হয় ন ইমানখিনি নহ'লেহেঁতেন পিছত গম পালো ল'ৰাটো সেইটো মোমায়েকৰ পুতেক আছিলে বে মিষ্টেকটো তাতেই হৈ গ'ল ন দে বটলো দে নালাগে তই খাব তোৰ বহুত নিচা হৈছে আৰু বটলত পেগো নাই মানে তাই গেলা মোৰ কথা একো সুধিবই নিবিচাৰিলে বে মই তাইক কেলে আনিবলৈ নগলো কিমান বাৰ বুজাবলৈ চেষ্টা কৰিলো তাই নুবুজে তাই গেলা ক'বলৈ চান্সেই নিদিলে যে মই সেইদিনা হস্পিটেলত আছিলো মাৰ গাটো বেয়া আছিল বে এই নেকান্দিবিচোন তই ৰ না এ ক'ত যা ৰ তই ঐ ক'ত যা তই ঈশানীহঁতৰ ৰুমৰ ওচৰলৈ আজি মুঠতে চব ক্লিয়াৰ হ'বই লাগিব পাগল হৈছে নেকি বে ইমান ৰাতিখন তহঁতি যাওঁ নেজানো মই যাওঁ ইয়াক কান্দ দেখি মোক নিচা ফাটি গ'ল বে আজিকালি ৰাইজৰ ভিতৰত খুৱাব যেন পাইছোঁ সঁচা খুৱাব বে তই ক'ত যা আকৌ চুপ চাবা আহি যাওক তই অ' ল'ৰা এই ৰ বে মই পেকটো মাৰি যাওঁ ৰহ দে একো নহয় মই ৰিক্স লৈছো ন তহঁতি পিটন নাখাওঁ দে পিটন খালে মই খাম গম পালি ফিলিংছটো কেলা ৰাইজত ধূলা খাম নিচিনা লাগিছে মই কৈছো মই কথা দিছিলো তহঁতৰ একো নহয় বুলি মই কৈছো নাই বিন্দাছ যাইদা কৰি মালিকটো বুঢ়া বে অকণমান বেছি লাহে লাহে আহিছো নি বাৰু অকণমান গুচি যাওঁগে ন পাই গলো পালোহি দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং ফুল লগাই ৰাতি ৰান্ধাৰ গম গমি এই চানি কি হ'ল চৰি মই ফুল লগাই আছো নহয় হেল্ল' এইটোৱে তোমাৰ ৰুমৰ বাহিৰত আহি নাটক কৰি আছে অঁ ৰুমৰ বাহিৰত ওলাই আহা আৰে কিয় বহি আছা ইয়াত উঠা কোনোবাই দেখিলে কি ভাবিব উঠা কথা আছে তোমাৰ লগত এতিয়া কথা পতাৰ সময় নেকি পাতিব লাগিব মোক ইমান কষ্ট হৈছে মই বুজিছো সেই বুলি ইমান ৰাতিখন মদ খাই আহি পাগলামি কৰি আছা ইয়াত মই পাগলে উঠা উঠা তুমি মোক ভাল পোৱা নোপোৱা কোৱা উঠাচোন তুমি উঠা ইমান দেৰি লাগে নেকি তোমাৰ ই কোন ওলাই আহোঁতে একদম চিধা হৈ থাকা কোনোবাই দেখিলে কি ভাবিব বাৰু কাইলৈ দিনত ভালকৈ কথা পাতিম এতিয়া যোৱা প্লিজ সেইটোৱে ভাল হ'ব নেকি তই মোৰ লগত আহিছিলে বেলেগৰ লগত আহিছিলি মাৰি দি হেই এইটো কেলা একো কৈ লাভ চৰি দেই চৰি তুমি মোৰ কথা কেলে শুনিবলৈ নিবিচাৰা সেইদিনা মাক হস্পিটেলত ভৰ্তি কৰাৰ কাৰণে তোমাক দিবলৈ আহিব নোৱাৰিলো বুজিছো মই পাছতহে মোক লগৰ এজনীয়ে ফোন কৰি কৈছে এতিয়া তুমি যোৱা প্লিজ যোৱা না এতিয়া তুমি মোক ভাল পোৱা নে নোপোৱা কোৱা যোৱা মালিক সাৰ পাব আৰে কোৱা না তুমি এবাৰ জানো মোৰ খবৰ লৈছিলা হে কেনেকে আছো কেনেকে খাইছো কেলা
জীৱনত এজনীও ছোৱালী কাক চাবি পোৱা নাছিলো বে তোমাৰ কাক চাবিছিলো তাকো এটা সৰু ভুলৰ কাৰণে আৰে মোৰ কথাটো এবাৰ বুজিবলৈ কিয় চেষ্টা নকৰাও তুমি হ'ব চৰি তুমিও চৰি কৈছা ময়ো চৰি কৈছো এতিয়া যোৱা তুমি মোক ভাল পোৱা নোপোৱা সেইটো কোৱা অঁ পাওঁ যোৱা এতিয়া থেংক ইউ বাই বাই গুড নাইট ঐ আহ কি হ'ল আকৌ কি কৰিছে আৰে কি কৰিছা কোনোবাই দেখিব একো নহয় দে গুড নাইট বাই 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 শুভৰাত্ৰি গুড নাইট গুড নাইট বুজিলো বাই বাই বৌ বাই কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ কি কওঁ একো ভাবিয়ে পোৱা নাই কালি দেখোন বৰ মতা হৈ গেটৰ সন্মুখত তাণ্ডৱ নৃত্য কৰি আছিলা মানে কালি মদৰ নিচাত কি কৰিলোঁ একো গমেই নাপাওঁ ই অভিক কৈছিলোঁ পানীটো অলপ সৰহকৈ মিলা বুলি ই আকৌ নুশুনিলে নহয় অঁ এতিয়া কালি ক'ত কিমান পানী মিলালা মই তাৰ হিচাপ ল'বলৈহে আহিছো হয়নে নহয় তুমি মানে কি বলকিছোঁ কি কৰিছোঁ একো ধৰিবই পৰা নাই কালি ৰাতি যে মনত পৰিলে ইমান দিনে কিয় মনত পৰা নাছিল ৰাতি মৰমবোৰ বেছিকৈ জাগে আৰু তাতে ডিঙিত মদ অকণমান পৰিলে আৰু মানে কি হ'ল নাই তুমি ভুলকৈ বুজিছা আচলতে ভুল মোৰে আছিল মই তোমাক তেনেকৈ মিছবিহেভ কৰিব নালাগিছিল এই খংটোৱে মানে মোক শেষ কৰি পেলাইছে অ' তুমি নথকা সময়খিনি মোৰ কাৰণে কিমান কষ্টকৰ হৈছিল সেইটো মই এতিয়াহে বুজি পাইছোঁ কথা এটা কওঁ কোৱা খং উঠিলে তোমাক ভাল লাগে মৰম বেছিকৈহে বাঢ়ে হয় নেকি আৰু কি কৰিলে ভাল লাগে কান্দিলে আৰু বেছি ভাল লাগে কেঁচুৱা ল'ৰাৰ নিচিনা লাগে ভালে আকৌ কোলাত লৈ মৰম কৰিবা এইটো হয়তো তুমি নিচুকনি গীত গাবা আৰু মই টোপনি যাম বৰ ভাল ল'ৰাটো ভিটামিন খোৱা বয়সত মদ খোৱাটোহে আৰু তুমি ঠাট্টা কৰিছা নাই কৰা সঁচাটোহে কৈছো আৰু শুনা কোৱা তুমি কিন্তু এতিয়াৰ পৰা এই মদ আৰু ভাং চিগাৰেট খোৱাবোৰ কমাব লাগিব এদিনত দুটামান চিগাৰেট আৰু দুটামান কোৱাটাৰ খালে হ'বনে ফটুৱা কৰিব আহিছা আৰে কি কৰিছা ইফালে ইমান মানুহ আছে দেখিলে লাজ নাপাম নেকি বা বৰ লাজ থকাটো শপত খোৱা আজিৰ পৰা এইবোৰ বস্তু কমকৈ খাম বুলি খাবই লাগিব নেকি অঁ মোৰ মূৰত ধৰি শপত খোৱা আজিৰ পৰা যে এইবোৰ বস্তু কমাই খাবা এইজনীয়ে দুখন শেষে কৰিলে আৰু কি ভুনভুনাই আছা নাই ঐতিহাসিক ক্ষণ এটাৰ সন্মুখীন হ'বলৈ লৈছো ন সেইকাৰণে নিজকে অলপ প্ৰস্তুত কৰি লৈছো মানে হ'ব খোৱা এতিয়া হে মা গোসানী মই আপোনাৰ মূৰত ধৰি শপত খাইছোঁ আজিৰ পৰা সপ্তাহত মাত্ৰ 2 দিন খালে হ'বনে হ'ব আৰু শুনা কোৱা আজিৰ পৰা তুমিও মোক বেয়াকৈ নকবা ময়ো নকওঁ হ'ব ৰাম কৃষ্ণ ওলাল জাকি মাৰি হে ৰাম কৃষ্ণ আকাশৰ চন্দ্ৰমা হৰি মূৰৈ ওলাল জাকি মাৰি তৰা ঐ চাকৰ আজি হলে লাগিব আকৌ কি গ মই হাতীকৈ মাংসটো লৈ আনোগে নে কি তেলি মাংসটো বেছিকৈ নানিবি দেই তই যদি গাহৰি তেলেই নাখাৱ কি গাহৰি খাৱ তেল কি পিচ খৈকাত দিম হেৰি আজি অকণমান খাম নহ'লে দিয়া একো নহয়